হয়, আজি গোটেই সৰ্বভাৰতবৰ্ষৰ লগতে অসমতো লোক জাগৰণ মঞ্চৰ অসমৰ নামত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে। যিহেতু বাংলাদেশত অল্প সংখ্যক হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে, আমাৰ ধৰ্মগুৰুসকলক লকাপত ভৰাই থোৱা হৈছে। এটা শান্তিৰ জাতি, এটা শান্তিৰ ধৰ্ম, যিয়ে হৰে কৃষ্ণ বুলি গোটেই বিশ্বত হৰে কৃষ্ণৰ নাম বিলাই আছে, গীতাৰ নাম বিলাই আছে, আৰু সেইজন ধৰ্মগুৰুসকলক লকাপত ভৰাই থৈ অমানৱীয় অত্যাচাৰ আৰম্ভ কৰিছে হিন্দুসকলৰ ওপৰত। আৰু সেই সংখ্যালঘুসকলক সুৰক্ষা দিব নোৱাৰাত আমি বাংলাদেশ চৰকাৰক গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰে ভাৰতবৰ্ষৰ পৰা সকলো যি যোগান ব্যৱস্থা আছে সকলো বন্ধ কৰিবলৈ আজি প্ৰতিবাদ জনাইছোঁ। ভাৰত চৰকাৰে ইয়াৰ ওপৰত চকু দিয়ক। যি আমাৰ ৰাষ্ট্ৰসংঘ আছে, মানৱ অধিকাৰ আছে, সকলোকে আমি আহ্বান জনাইছোঁ আপোনালোকৰ যোগেদি, যাতে হিন্দুসকলৰ যি সুৰক্ষা বাংলাদেশ চৰকাৰে কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে সেই দায়িত্বৰ পৰা অব্যাহতি লৈ হিন্দুসকলক বেলেগে ভূমি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। আপোনালোকে আজি দেখা পাইছে লোক জাগৰণ মঞ্চ শিৱসাগৰৰ নেতৃত্বত আজি আমাৰ বিগত সময়ছোৱাত 2-3 মাহে বাংলাদেশত আমাৰ বিশেষকৈ সনাতনী উপাসক সংখ্যালঘুসকলৰ ওপৰত যি অমানৱীয় অত্যাচাৰ চলি আছে, ইয়াৰ প্ৰতিবাদত আজি আমি একেই সনাতনী উপাসক হিচাপে শিৱসাগৰ জিলাৰ সমাজে বাংলাদেশৰ চৰকাৰক আমি ইয়াৰ জৰিয়তে এক বাৰ্তা পঠাব বিচাৰিছোঁ যে সেই অঞ্চলত হৈ থকা যি অমানৱীয় অত্যাচাৰ, সেই অত্যাচাৰক তেওঁলোকে ৰোধ কৰক আৰু ইস্কনৰ যি ধৰ্মগুৰু, সেই ধৰ্মগুৰুক তেওঁলোকে অতি সোনকালে মুক্তি দিয়ক। আৰু আমাৰ সৰ্বে ভৱন্তু সুখী নহয় আৰু বসুধৈৱ কুটুম্বকমৰ যি চিন্তাধাৰাৰে এই সনাতনী সমাজে বিশ্বত চলি আছে, এই সমাজক সুৰক্ষিত কৰিবৰ কাৰণে আমি ইয়াৰ পৰা এক শক্তিশালী বাৰ্তা আজি এই প্ৰতিবাদী কাৰ্যক্ৰমৰ দ্বাৰা আমি প্ৰেৰণ কৰিছোঁ। আজি বহুদিনৰ পৰা হিন্দুৰ ওপৰত যিটো বাংলাদেশ চৰকাৰে যিখিনি নিৰ্যাতন চলাই আছে, যি মন্দিৰৰ ওপৰতে হওক, আমাৰ হিন্দুৰ মানে মানুহৰ ওপৰতে হওক, এইখিনি যিখিনি কৰি আছে, আমি দাবী জনাইছোঁ যে আমাৰ কোনো এজন হিন্দু যাতে বাংলাদেশ চৰকাৰৰ হাতত নিৰ্যাতিত নহয়, নিৰ্যাতন নচলায়, এইটো আমি আজি দাবী কৰিছোঁ। হয়, আজি গোটেই সৰ্বভাৰতবৰ্ষৰ লগতে অসমতো লোক জাগৰণ মঞ্চৰ অসমৰ নামত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে। যিহেতু বাংলাদেশত অল্প সংখ্যক হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে, আমাৰ ধৰ্মগুৰুসকলক লকাপত ভৰাই থোৱা হৈছে। এটা শান্তিৰ জাতি, এটা শান্তিৰ ধৰ্ম, যিয়ে হৰে কৃষ্ণ বুলি গোটেই বিশ্বত হৰে কৃষ্ণৰ নাম বিলাই আছে, গীতাৰ নাম বিলাই আছে, আৰু সেইজন ধৰ্মগুৰুসকলক লকাপত ভৰাই থৈ অমানৱীয় অত্যাচাৰ আৰম্ভ কৰিছে হিন্দুসকলৰ ওপৰত। আৰু সেই সংখ্যালঘুসকলক সুৰক্ষা দিব নোৱাৰাত আমি বাংলাদেশ চৰকাৰক গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰে ভাৰতবৰ্ষৰ পৰা সকলো যি যোগান ব্যৱস্থা আছে সকলো বন্ধ কৰিবলৈ আজি প্ৰতিবাদ জনাইছোঁ। ভাৰত চৰকাৰে ইয়াৰ ওপৰত চকু দিয়ক। যি আমাৰ ৰাষ্ট্ৰসংঘ আছে, মানৱ অধিকাৰ আছে, সকলোকে আমি আহ্বান জনাইছোঁ আপোনালোকৰ যোগেদি, যাতে হিন্দুসকলৰ যি সুৰক্ষা বাংলাদেশ চৰকাৰে কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে সেই দায়িত্বৰ পৰা অব্যাহতি লৈ হিন্দুসকলক বেলেগে ভূমি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। আপোনালোকে আজি দেখা পাইছে লোক জাগৰণ মঞ্চ শিৱসাগৰৰ নেতৃত্বত আজি আমাৰ বিগত সময়ছোৱাত 2-3 মাহে বাংলাদেশত আমাৰ বিশেষকৈ সনাতনী উপাসক সংখ্যালঘুসকলৰ ওপৰত যি অমানৱীয় অত্যাচাৰ চলি আছে, ইয়াৰ প্ৰতিবাদত আজি আমি একেই সনাতনী উপাসক হিচাপে শিৱসাগৰ জিলাৰ সমাজে বাংলাদেশৰ চৰকাৰক আমি ইয়াৰ জৰিয়তে এক বাৰ্তা পঠাব বিচাৰিছোঁ যে সেই অঞ্চলত হৈ থকা যি অমানৱীয় অত্যাচাৰ, সেই অত্যাচাৰক তেওঁলোকে ৰোধ কৰক আৰু ইস্কনৰ যি ধৰ্মগুৰু, সেই ধৰ্মগুৰুক তেওঁলোকে অতি সোনকালে মুক্তি দিয়ক। আৰু আমাৰ সৰ্বে ভৱন্তু সুখী নহয় আৰু বসুধৈৱ কুটুম্বকমৰ যি চিন্তাধাৰাৰে এই সনাতনী সমাজে বিশ্বত চলি আছে, এই সমাজক সুৰক্ষিত কৰিবৰ কাৰণে আমি ইয়াৰ পৰা এক শক্তিশালী বাৰ্তা আজি এই প্ৰতিবাদী কাৰ্যক্ৰমৰ দ্বাৰা আমি প্ৰেৰণ কৰিছোঁ। আজি বহুদিনৰ পৰা হিন্দুৰ ওপৰত যিটো বাংলাদেশ চৰকাৰে যিখিনি নিৰ্যাতন চলাই আছে, যি মন্দিৰৰ ওপৰতে হওক, আমাৰ হিন্দুৰ মানে মানুহৰ ওপৰতে হওক, এইখিনি যিখিনি কৰি আছে, আমি দাবী জনাইছোঁ যে আমাৰ কোনো এজন হিন্দু যাতে বাংলাদেশ চৰকাৰৰ হাতত নিৰ্যাতিত নহয়, নিৰ্যাতন নচলায়, এইটো আমি আজি দাবী কৰিছোঁ।